নমস্কাৰ মই অভিজিত আচাৰ্য টাইম এথেৰ ষ্টুডিঅ'ত এগৰাকী বিশেষ যুৱক আছে ৩৯০০ কিলোমিটাৰ সাইকেল চলাই ১২ জ্যোতিৰ্লিংগ দৰ্শন কৰা নগৰ এগৰাকী যুৱক এই মুহূৰ্তত টাইম এথেৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে প্ৰথমতে মই চিনাকি কৰাই দিব বিচাৰিছো মোৰ হৈতে টাইম এথেৰ ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত আছে বিবেক সাহানি বিবেক স্বাগতম জনাইছো টাইম এথেৰ ষ্টুডিঅ'ত প্ৰথমতে আপোনাৰ পৰিচয় দিয়ক নমস্কাৰ মোৰ নাম বিবেক সাহানি মোৰ ঘৰ নগাঁও হল আৰু মোৰ বয়স হৈছে 30 বছৰ আৰু মই এটো 12 জ্যোতিৰ্লিংগ যাত্ৰাটো মই আপোনাৰ 15 আগষ্টত স্টাৰ্ট কৰিলো যোনটো মোৰ 30 নৱেম্বৰত এটো যাত্ৰাটো শেষ হৈছে টোটাল আপোনাৰ 108 ডেজ মোৰ লাগিছে এটো যাত্ৰাটো কমপ্লিট কৰোতে 12 জ্যোতিৰ্লিংগ কমপ্লিট কৰোতে আৰু এটো 12 জ্যোতিৰ্লিংগত আপোনাৰ এন্টায়াৰ মানে আপোনাৰ যোনটো ইন্ডিয়া আছে গুটে ইন্ডিয়াত আপোনাৰ জ্যোতিৰ্লিংগখিনি আছে মই এটা এটাকে আপোনাৰ জুখিনি লোকেশন আছে মই এখিনি এবাৰ আপোনাক কৈ দিব বিচাৰো আৰু মানে বিবেক এটা কথা আপুনি কৈ লওক আপোনাৰ ঘৰ নগাঁওৰ কোত আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে ওকে মোৰ ঘৰটো হল নগাঁও তেলিয়াপটি শশান আছে তাৰ ওচৰতে মোৰ ঘৰ হয় আৰু মোৰ ফ্যামিলিত মা দেউতা আছে আৰু আমি 5 ভাই ককাই আছো আৰু যেতিয়া মই এই যাত্ৰাটো স্টাৰ্ট কৰিব লৈছিলো ঘৰৰ পৰা মই পাৰমিশন লৈছিলো যে মা মই এনেকুৱা যাম দেউতাক কলো তেহঁতে মোক বহুত সাপোৰ্ট কৰিলে দেন মোৰ যিখিনি বন্ধু আছে বন্ধুখিনিক মই যেতিয়া কৈছো বন্ধু বুলি ক'ব নোৱাৰি তাহাতক মই ভাই বুলি কওঁ তাহাতক যেতিয়া এই কথাটো কলো যে মই এনেকে কৰিব বিচাৰিছো তাহাতৰ একদম ফুল সাপোৰ্ট আৰু তাহাতে মানে কি মোক এটু কোৱা নাই যে তোৰ পা নহব বা কেনেকুৱা তাহাতে ডাইৰেক্ট কৈছে তই যা কিবা যদি হেল্প লাগে আমি বেকত আছোৱে তে হেখিনি মানে কি যেতিয়া মানে কোনোবা এটা কয় বা বন্ধু হওক বা ঘৰৰ পৰিয়ালে যদি হেখিনি সাপোৰ্ট কৰে তেতিয়া মানে কি মোটিভেট অটোমেটিক হৈ যায় আৰু আত্মবিশ্বাস যোনটো আছে হেতু অটোমেটিক বিল্ড হৈ যায় ক'ব পাৰে তে দেন হেতু তাৰ পিছত মই এটু যাত্ৰাটো স্টাৰ্ট কৰিলো স্টাৰ্ট কৰাৰ পাছত এটা যেনেকে প্ৰথম ইয়াপা মই উলাই কেনি আপোনাৰ ঝাৰখণ্ড গলো ঝাৰখণ্ডত আপোনাৰ বেজনাথ ধাম আছে তাত মই কমপ্লিট কৰিলো মোৰ 11 দিন লাগিলে আৰু আপোনাৰ ইয়াপা মানে মোক এটু কক আপুনি নগাঁওৰ পৰা প্ৰথমতে যাত্ৰা আৰম্ভ কৰিছিলে নগাঁওৰ পৰা আপুনি যাত্ৰা আৰম্ভ কৰোতে আপুনি কেনেকে গ'ল কোত গ'ল প্ৰথমতে আপুনি যাত্ৰা কালত 12 জ্যোতিৰ্লিংগ যেটো আপুনি দৰ্শন কৰা আপুনি লক্ষ্য লৈছিলে এটিকে 12 জ্যোতিৰ্লিংগৰ প্ৰথমতে আপুনি কোত গৈ উপস্থিত হৈছিলে প্ৰথমতে গৈ পেলাই মই উপস্থিত হলো ঝাৰখণ্ড বাবাধাম হেতু আমাৰ নগাঁও পৰা আপোনাৰ 1100 কিলোমিটাৰ হয় যোনটো মই 11 দিনত হেতু কমপ্লিট হৈ গৈছিলে আচ্ছা আৰু প্ৰথম কেদিনত কি হৈছিলে প্ৰথম 2-3 দিন মোৰ প্ৰবলেম অলপ হৈছিলে যে মোৰ ভৰিত বিষ হৈছিলে গাত বিষ হৈছিলে কিয়কি মোৰ সাইকেল চলোৱা একদম অভ্যাসটো নাছিলেই প্ৰথমৰ পৰা নাছিলে তাৰ পিছত যেতিয়া প্ৰথম এটা হল তাৰ পিছত দেন সেকেন্ড টু যেতিয়া গলো মই বনাৰস দেন হেতু মোৰ মানে কি না হেবিট হৈ গল প্ৰেক্টিস হৈ গল দেন এইবিলাক বস্তু মানে কি দিনত আপুনি ধৰি লওক 100 কিলোমিটাৰ 120 কিলোমিটাৰ এটু মোৰ কাৰণে একো ডাঙৰ কথা নহয় এটু নরমালি আপোনাৰ 8 ঘন্টা বা 9 ঘন্টা মই সাইকেল চলালে আপোনাৰ এটু কমপ্লিট হৈ যায় আৰু পাৰ ঘন্টা মই যদি পাৰ আৱাৰ যদি মই একদম কন্টিনিউ চলাই থাকো মই পাৰ আৱাৰ আপোনাৰ 20 কিলোমিটাৰ কে মই সাইকেল চলাই আছিলো আপুনি দিনটোত কিমান কিলোমিটাৰ সাইকেল চলাইছিলে দিনটোত যাত্ৰা যেটো আপোনাৰ লক্ষ্য আছিল যে আপুনি ঝাৰখণ্ড গৈ উপস্থিত হ'ব ঝাৰখণ্ডৰ পাছত আপুনি বানাৰস যাব বানাৰসৰ আপুনি আন প্ৰান্তলৈ যাব দেশৰ আন জ্যোতিৰ্লিংগত আপুনি দৰ্শন কৰিব গতিকে প্ৰথম আপোনাৰ যেটো আপুনি ঝাৰখণ্ডলৈ যাব বিচাৰিছিলে নগাঁওৰ পৰা ঝাৰখণ্ড যাবলৈ আপুনি কৈছে যে 11 দিন সময় প্ৰয়োজন হৈছিল গতিকে এদিনত হতে আপুনি 100 কিলোমিটাৰ সাইকেল চলাব লাগিব নিশ্চয় তে এটুত কি হৈছিল না প্ৰথম যেতিয়া মই নগাঁও পৰা উলাইছিলো ফাৰ্স্ট দিন মই চলাইছিলো 60 কিলোমিটাৰ তে 60 কিলোমিটাৰ মানে কি প্ৰথম দিন মই নোৱাৰা হৈছিল আৰু দেন সেকেন্ড দিনৰ পৰা কি হৈ গল আপোনাৰ 90 কিলোমিটাৰ হল দেন তাৰ পিছৰ পৰা মোৰ মানে কি হল 120 130 তেনেকে কৰি কৰি মোৰ মানে হেখিনি বস্তুখিনি মেকআপ হল দেন হেতু মোৰ 11 দিনত ডট মোৰ কমপ্লিট হৈ গৈছিল হেতু বস্তুটো তাৰ পিছত তাপা মই উলালো আপোনাৰ বনাৰস কাৰণে কাশী বিশ্বনাথ তাত মই গৈ পালো আপোনাৰ মোৰ 4 দিন 5 দিন লাগিলে 500 সামথিং কিলোমিটাৰ আছিল তো মই 5 দিনত গৈ তাত উপস্থিত হলো বাবাৰ বহুত ভালকে দৰ্শন হল আৰু তাত মানে কি আপুনি যদি ইন কেস বনাৰস গৈছে বা যোৱা প্ল্যানিং কৰি আছে দেন আপুনি তাতে যোনটো ঘাট আছে আসস্বী ঘাট আছে তাতে আপুনি গৈ পেলাই দৰ্শন কৰিব পাৰে তাতে সন্ধিয়া আৰতি হয় আৰু যেতিয়া বাবা আপুনি মন্দিৰত যেতিয়া আপুনি মানে এন্ট্ৰেন্স কৰিব না গংগা দ্বাৰ বুলি কেনেকৈ আছে তাতে 4টা গেট আছে যেতিয়া আপুনি এন্ট্ৰেন্স কৰিব এন্ট্ৰেন্স কৰাৰ পাছত আপুনি লাইনত যেতিয়া বাবাক দৰ্শন কৰিব না আপোনাৰ মানে কি মই কলো জিমানখিনি টেনচন বা জি আছে জীৱনত হে গুটেখিনি তাত গৈ পেলাই আপোনাৰ শেষ হৈ যাব মানে এনেকুৱা জায়গা তে তাতে মই দৰ্শন কৰিলো দৰ্শন কৰাৰ পাছত 1-2 দিন মই তাতে থাকিলো সন্ধিয়া টাইমৰ আপোনাৰ যোনটো আপোনাৰ গংগা আৰতি যোনটো হয় হেতু একদম বেষ্ট মানে তাতে আপোনাৰ এনেকুৱা হয় যে ডেইলি মেলা লাগে ডেইলি মানে ইমান হাজাৰ হাজাৰ মানুহ আহে কোপা হে নাজানো কিন্তু ডেইলি মেলা লাগে তেনেকুৱা
তাৰপিছত তাৰপৰা মই বিবেক এটা কথা কওক এই যে আপুনি মানে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে মানে আপুনি নগাঁৱৰ পৰা প্ৰথমতে যাত্ৰা আৰম্ভ কৰিলে আপোনাৰ মনত এই যে আপোনাৰ ভাৱটো আহিল যে মই চাইকেল চলাই 12 জ্যোতিৰ্লিংগ মই দৰ্শন কৰিম এনেকুৱা বহুতো আপুনি এগৰাকী সৌভাগ্যৱান মানুহ কিন্তু এনেকুৱা বহুতো আমাৰ সনাতন ধৰ্মৰ লোক আছে যিসকলে 12 বছৰেও 12 জ্যোতিৰ্লিংগ দৰ্শন কৰিব নোৱাৰে বা মনত আগ্ৰহ থাকিও যাব নোৱাৰে এই যে আপোনাৰ মনত যে এটা শক্তি আহিলে যে মই 12 জ্যোতিৰ্লিংগ দৰ্শন কৰিম এই শক্তিটো আপোনাৰ মনত ক'ৰ পৰা আহিল কেনেকুৱা আহিল এইটোৰ আগতে মই ক'ব বিচাৰোঁ মোৰ এজ হৈছে আপোনাৰ 30 ইয়াৰ হৈছে কিন্তু আজিলৈকে মই কেতিয়াও বাবাধাম মানে গৈ পোৱা নাই আৰু এটা কথা ক'ব বিচাৰোঁ যে মোৰ এইটো যে শ্ৰাৱণ আহিছিলে এই শ্ৰাৱণ মাহটো দুমাহৰ আছিলে তো এইটো শ্ৰাৱণ যে আহিল মোৰ গোটেই লাইফটো চেঞ্জ কৰি দিছে মোৰ ভাবা থিংকিং যোনটো আছিলে সেই গোটেইখিনি চেঞ্জ কৰিলে মই মোৰ বন্ধুখিনিয়ে মোক লৈ গ'ল আপোনাৰ বাবাধাম তাত গ'লোঁ তাতে মই মানে মানুহ এজন পাইছিলোঁ যোনে আপোনাৰ চুলতানগঞ্জৰ পৰা জল লৈ পেলাই আপোনাৰ দেওঘৰলৈকে যাব আমিতো খোজকাঢ়ি যাওঁ সেইটো নৰ্মেল সেইটো একো ডাঙৰ কথা নহয় কিন্তু তাতে তেওঁ কি কৰিলে হাত তলত আপোনাৰ ভৰিৰ ওপৰত তেনেকৈ কৰি আপোনাৰ 1.5 মাহত গৈ পেলাই বাবাধামত গৈ পেলাই বাবাক জল মানে কি অৰ্পণ কৰিছে তো সেইখিনি চাই পেলাই যেতিয়া মটিভেশ্যন পালোঁ যে মানে বাবাক চবে নিজৰ হিচাপে খোজ কৰিব বিচাৰে যেনেকৈ আপুনি ৰাৱণৰ কাহিনী শুনিছে ৰাৱণে নিজৰ আপোনাৰ 10টা যোনটো মাথা আছিলে সেইটো আপোনাৰ মানে কি কাটি পেলাই বাবাক মানে কি অৰ্পণ কৰিছিলে তেতিয়া গৈ পেলাই বাবা খুশ হৈ পেলাই তেওঁক মানে কি দৰ্শন দিছিলে না তো সেম কাহিনীটো মই ভাবিলোঁ যে যদি বাবাক চবে নিজৰ হিচাপে খোজ কৰিব বিচাৰে তো মই চাইকেল দি পেলাই ট্ৰাই কৰোঁ কিয়কি গাড়ী বাইক এইবিলাক দি চবে কৰিব পাৰে কিন্তু অলপ যদি যাত্ৰাত যদি কষ্ট নাথাকে তেতিয়া মানে এইটো মজা নাহে এইটো ভাল নালাগে মানে মোৰ মনত তেনেকুৱা যে মই যদি বিচাৰিলোঁ হয় যে খোজকাঢ়ি কিন্তু কি হয় না কেতিয়াবা যাত্ৰাটো কি হয় আপুনি যেতিয়া ঘৰৰ পৰা ওলায় যাত্ৰা আপোনাৰ একদম লম্বা হ'ব নালাগে যেনেকৈ আপুনি এবছৰ গুচি গ'ল সেইটোও হ'ব নালাগে আৰু যেনেকৈ ধৰি লওক আপুনি গাড়ী বা বাইক দি গ'লে 10-15 দিনত কমপ্লিট হৈ গ'ল সেইটোও হ'ব নালাগে আপোনাৰ 2-3 মাহত যদি আপুনি কমপ্লিট কৰি আছে কমপ্লিট কৰিলে কি হৈ যায় বহুতখিনি আপুনি যেতিয়া বাহিৰত ওলাই যাব বহুত ধৰণৰ মানুহ আপুনি লগ পাব তে সেইখিনি পালে আপোনাৰ যোনটো ভাবা যোনটো শক্তি আছে সেইটো অটোমেটিক চেঞ্জ হ'ব আগতে আপুনি যোনটো বস্তু চাই আপোনাৰ চোৱা দৃষ্টিটো অলপ বেলেগ আছিলে এতিয়া মই যেনেকৈ যাত্ৰা কৰি আহিলোঁ মোৰ অলপ চোৱা দৃষ্টিটো অলপ বেলেগ হ'ব বেলেগ মানুহৰ পৰা আৰু তে তাকে মই তাত গৈ পেলাই দেওঘৰত বাবাধামত গৈ পেলাই মই জল মানে বাবাৰ হেৰিত দিলোঁ তাৰপিছত মোৰ লাইফত বহুতখিনি প্ৰব্লেম আছিলে সেইখিনি বাবা কৃপাত মোৰ সবখিনি শেষ হ'ল তাৰপিছত তাতে ডিসাইড কৰিলোঁ যে নাই মই 15 দিন মানে কি মই এইটো 12টা জ্যোতিৰ্লিংগ যে আছে মই এইটো চাইকেল দি পেলাই কৰিম তাৰপিছত মই ঘৰ গ'লোঁ ঘৰ যোৱাৰ পিছত 15-20 দিনৰ ভিতৰত যে মই পইচা পাতি চাইকেল হ'ল বন্ধুখিনিক ক'লোঁ মানে যিখিনি লাগে আৰু ইজেঞ্চিয়েল বস্তুখিনি যিখিনি আছে সেইখিনি মই যোগাৰ কৰিলোঁ দেন মই ডিসাইড কৰিলোঁ 15 আগষ্ট দিনাখন মই এই যাত্ৰাটো ষ্টাৰ্ট কৰিম আচ্ছা সেইটোৱে আৰু এতিয়া এটা কথা কওক যে আপুনি যাত্ৰা যেতিয়া আৰম্ভ কৰিলে আপুনি প্ৰথমতে গ'ল ঝাৰখণ্ড হয় তাৰ পাছত বানাৰস কাশী বিশ্বনাথ দৰ্শন কৰিলে তাৰপাছত মই কেদাৰনাথ গ'লোঁ উত্তৰাখণ্ড তাৰ পাছত কেদাৰনাথৰ পাছত মই গুচি গ'লোঁ আপোনাৰ MP গুচি গ'লোঁ কেদাৰনাথ হয় মহাকালেশ্বৰ উজ্জয়নৰ পাছত মই গুচি গ'লোঁ আপোনাৰ ওমকাৰেশ্বৰৰ পাছত মই গুচি গ'লোঁ আপোনাৰ গুজৰাট আপোনাৰ তাতে সোমনাথৰ আগত এটা আছে দ্বাৰকাত নাগেশ্বৰ কমপ্লিট কৰিলোঁ দেন মই সোমনাথ গ'লোঁ সোমনাথৰ পাছত মই নাসিক গ'লোঁ নাসিকত আপোনাৰ এটা আছে ত্ৰিম্বকেশ্বৰৰ পাছত মই গুচি গ'লোঁ আপোনাৰ ঘৃষ্ণেশ্বৰ যোনটো ঔৰংগাবাদত আছে তাৰপিছত তাৰপৰা মই আকৌ গুচি আহিলোঁ পুনে আপোনাৰ ভীমাশংকৰৰ পাছত মই গুচি গ'লোঁ আপোনাৰ শ্ৰীশৈলম মল্লিকাৰ্জুন যোনটো আপোনাৰ অন্ধ্ৰ প্ৰদেশত আছে আৰু লাষ্ট মোৰ হ'ল আপোনাৰ তাৰপৰা মই ওলাই গ'লোঁ তামিলনাডুৰ কাৰণে ৰামেশ্বৰম যোনটো মোৰ লাষ্ট 12টা জ্যোতিৰ্লিংগ তাতে কমপ্লিট হৈ গ'ল আৰু এক্সপিৰিয়েন্স কোনটোত কেনেকুৱা মানে যাত্ৰা কালত বিশেষকৈ চাইকেলৰ যিটো চকা ঘূৰিছে কেনেকৈ এই চাইকেলৰ চকা ঘূৰি থকাৰ সময়তে ধৰক পদপথত মানুহক লগ পাইছে বা নিজৰ যাত্ৰাকাল নিশ্চয়কৈ কিবা এটা কঠিন যাত্ৰাই হ'ব ইমান এটা ডাঙৰ যাত্ৰা যেটো আছিল আপুনি 9300 কিলোমিটাৰ চাইকেল চলাই আপুনি ৰামেশ্বৰমত আপোনাৰ যাত্ৰা আপুনি অন্ত কৰিছে কেনেকুৱা এটা পৰিস্থিতিৰ মাজত আপুনি নিখাই হওক দিনতে হওক চাইকেল চলাইছে তাৰ লক্ষ্য আছিল আপোনাৰ 12টা জ্যোতিৰ্লিংগ হয় তো ইয়াতে কি হ'ল মানে যেতিয়া মই চাইকেল যাত্ৰা ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰাৰ পাছত মোৰ লগত বহুতখিনি মানে কি বহুত কিবা কিবি হৈছে মই এটা দুটা আপোনাক দাঙি দিব বিচাৰিছোঁ
প্ৰথম হ'ল যেতিয়া মই ইয়াত আপোনাৰ অসমতে আছিলোঁ, মোৰ মানে এদিন পানী পিয়া লাগিছিলে। মই ভাবিছোঁ যে মোৰ চাইকেলৰ বেগত আছিলে যে মই পানীটো উলিয়াই খামহে। বেক চাইডৰ পৰা দুটা ল'ৰা আহিল স্কুটি দি পেলাই, মোক পানী বটলটো দি পেলাই তাহাঁতে হৰ হৰ মহাদেৱ কৈ পেলাই ওলাই গুচি গ'ল। দেন মই গৈ পালোঁ আপোনাৰ যেতিয়া মই আপোনাৰ কেদাৰনাথ গৈ আছিলোঁ যেতিয়া ৰাস্তাত, তাৰপিছত মোৰ মানে কি তাতে পাহাৰীয়া এলেকাত কি হৈ যায় আপোনাৰ দোকানখিনি ধৰি লওক না 10 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰত থাকে, তো ভোক লাগে দিয়কচোন। তাৰপিছত কি হয় মই জাষ্ট কথাখিনি মই ভাবোঁহে আৰু কোনোবা না কোনোবা এজন আহি পেলাই মোক মানে কি হয় খোৱা বস্তু বা পানী তেনেকুৱা মোক দি পেলাই গুচি যায়। আৰু চবচে ইণ্টাৰেষ্টিং হৈছে দুটা কথা মই ক'ম, যেতিয়া মই আপোনাৰ কেদাৰনাথৰ পৰা মই ৰিটাৰ্ণ গৈ আছিলোঁ আপোনাৰ মহাকালেশ্বৰৰ কাৰণে, উজ্জয়নৰ কাৰণে, তাতে কি হ'ল ৰাতি 9টা 9:30 বাজি আছিলে। তাতে কি হ'ল মোৰ চাইকেলৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্টটো এনেকুৱা হৈছিলে যে পাহাৰৰ পৰা সিফালে পাথৰ পৰে, তো পাথৰখিনি এক লাইন দি পেলাই পৰি আছিলে, আন্ধাৰত আছিলোঁ মই। তাৰপিছত চাইকেলটো কি হ'ল পাথৰৰ ওপৰত উঠাৰ পাছত পৰিলোঁ মই তাতে। মই বহুত জেগাতো দুখ পালোঁ। দুখ পোৱাৰ পাছত মই উঠি পেলাই চালোঁ চাইকেলটো, তাৰপিছত মোৰ মাথাত মানে বহুত বেছিকৈ দুখ পাইছিলোঁ মই। তাৰপিছত যেতিয়া মই পানী দি পেলাই চালোঁ যে তেজ ওলাইছে নেকি, দেখিছোঁ মাথাত একো হোৱা নাই, কিন্তু যোনটো পাথৰত মোৰ মাথাটো পৰিছিলে সেই পাথৰটো মানে কি টুকুৰা হৈ গৈছিলে। তো সেইটো বাবাৰ আশীৰ্বাদ আছিলে যে মই ইমান ডেঞ্জাৰ জেগাত গৈ পেলাই মই বাচি গ'লোঁ। আৰু উত্তৰ কাশী নে সোনপ্ৰয়াগ নে মই যেতিয়া ৰিটাৰ্ণ হৈ আছিলোঁ কেদাৰনাথৰ পৰা, যেতিয়া মই ৰিটাৰ্ণ হৈ আছিলোঁ বেয়াচি বুলি কৈ জেগাটোৰ নাম আছে আপোনাৰ, ঋষিকেশ পোৱা আগতে পায়। তো বেয়াচিত মই মানে মোৰ তেনেকুৱা হৈছিলে। আৰু তাৰপিছত চাইকেল ঠিক কৰালোঁ। তাৰপিছত ঋষিকেশত 2 দিন থাকিলোঁ। আৰু এটা হ'ল মই যেতিয়া শ্ৰীশৈলম মল্লিকাৰ্জুন গৈ আছিলোঁ, তাতে মোৰ লগত এটা কাহিনী হ'ল, মই সেইটো জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। তেনেকুৱা হৈছিলে যেতিয়া মই গৈ আছিলোঁ শ্ৰীশৈলম ডেম এজেগাত পায়, ডেমৰ পৰা আপোনাৰ বাবাৰ মন্দিৰ 14 কিলোমিটাৰ দূৰ আছিলে। তাতে মই ৰৈছোঁ, ৰৈ পেলাই তাৰপিছত কিছুমান মানুহ আহিছে দৰ্শন কৰি পেলাই, তেওঁলোকে প্ৰসাদ লৈ আহিছে। মই তাতে ৰৈ আছোঁ, মোৰ দেখিছে চাইকেল যাত্ৰা, মোক আহি পেলাই প্ৰসাদটো দিলে যে আপুনি খাই ল'ব। মই ক'লোঁ ঠিক আছে। মই চাইকেলত আপোনাৰ ওলমাই ল'লোঁ, মই গ'লোঁ মন্দিৰলৈকে। মন্দিৰত যেতিয়া গৈ পালোঁ, তাৰপিছত তাতে মানে কি ৰুম নাপায়, তো মই মানে নিজৰ থকা ব্যৱস্থাটো কৰিলোঁ। তো মই সেই প্ৰসাদটো মই পাহৰি গ'লোঁ যে মোৰ চাইকেলতে আছিলে। তাৰপিছত নেক্সট দিনাখন মই বাবাৰ দৰ্শন কৰিব গ'লোঁ। দৰ্শন কৰি পেলাই সেইদিনাখন মই ট'কন পালোঁ যে বাবাৰ যোনটো প্ৰসাদ আছে সেই প্ৰসাদটো আপুনি মানে কি খাব লাগে। আৰু মই গ'লোঁ লাইনত মানে ইমান ডাঙৰ লাইন আছিলে, মোৰ মানে মনটো ভাঙি গ'ল না নাযাওঁ বুলিকে। তাৰপিছত নেক্সট দিনাখন মই যেতিয়া আকৌ মই বাবাৰ দৰ্শন কৰি পেলাই মই যেতিয়া ৰামেশ্বৰমৰ কাৰণে গৈ আছোঁ, মই মল্লিকাৰ্জুনৰ পৰা কমচে কম 30-40 কিলোমিটাৰ মই আগত গুচি গ'লোঁ। হা, তাৰপিছত কি হ'ল বেক চাইডৰ পৰা দুটা মানুহ আহিছে গাড়ী দি পেলাই, মোক ৰখালে, মোৰ লগত কথা পাতিলে, কেনেকুৱা কি গোটেইখিনি মোক ষ্টৰি ক'লোঁ। দেন তেওঁ মোক ক'লে যে মই কিবা এটা খাবলৈ আপোনাক দি আছোঁ, সেই বস্তুটো আপুনি ৰাখক বুলিকে। মই ক'লোঁ ঠিক আছে। মই চাইকেলত ৰাখি ল'লোঁ। ৰখাৰ পাছত কি হ'ল, মই 10 কিলোমিটাৰ 15 কিলোমিটাৰমান মই গ'লোঁ, মোক ভোক লাগিলে। এতিয়া মই যেতিয়া প্লাষ্টিকৰ পৰা ওলাই চাই আছোঁ, যোনটো প্ৰসাদ মোক 14 কিলোমিটাৰ তাত যেতিয়া মই শ্ৰীশৈলম গৈ আছিলোঁ, যোনটো টাইমত যোনটো মোক প্ৰসাদ দিছিলে, সেই ছেম প্ৰসাদটো মই তাতেই পাইছোঁ। মই খাই পেলাই ইমান মই হেপ্পী হৈছোঁ না, মই কি ক'ম আৰু। বাবাই মোক মানে কি এনেই এৰি দিয়া নাই, তই প্ৰসাদটো কমচে কম খাই যা। তো সেইখিনি বস্তু হৈছে আৰু বহুত ভাল লাগিছে। ঘৰত যে আপুনি ইমান দিন যে আপুনি 15 আগষ্টৰ পৰা ঘূৰিলে, ঘৰত আপোনাক কেতিয়াও গালি বা পৰিয়ালে আপোনাক কেতিয়াও মানে কোৱা নাইনে যে কি তেনেকৈ ঘূৰি ফুৰিব লাগে, চাইকেল লৈ ঘূৰি ফুৰিব লাগে? ঘৰৰ মানুহে আপোনাক কেতিয়াও গালি দিয়া নাইনে বা পৰিয়ালৰ মানুহে আপোনাক ফোন কৰি কেতিয়াও আপোনাক গালি গালাজ কৰা নাইনে? নাই, এইবিলাক একো নাই। মোৰ মা টিচাৰ হয়, মোৰ দেউতা আপোনাৰ জাৰ্নেলিষ্ট হয়, ৰিপৰ্টাৰ হয়। তেওঁলোকে পঢ়া লিখা শিক্ষিত মানুহ হয়, আৰু তেওঁলোকে জানে যে ল'ৰাই কি কামত গৈছে। অবভিয়াছ বেয়া কামত যদি মই যোৱা হয় তেতিয়া মোক গালি দিলে হয়, কিন্তু মই বেয়া কামত যোৱা নাই তেওঁলোকে জানে। সেইটো কাৰণে খালি এটাই চিন্তা থাকে যে ৰাতি মোৰ ল'ৰাই গৈ পালেনে নাই, সুৰক্ষিত জেগাত আছেনে নাই। তো মোৰ মানে কি এটাই দায়িত্ব থাকে যে মই য'ত পাই যাওঁ তাত গৈ পেলাই মা বা দেউতাক মই ফোন কৰি পেলাই কৈ দিম যে মই আহি পালোঁ, আমুক জেগাত মই আছোঁ। বাছ ইমানখিনি কৈ দিলে তেওঁলোকৰ মনটো শান্ত হৈ যায়। তো বাছ এইখিনিয়ে আৰু বাকী একোৱে নাই। তেওঁলোকৰ ফালৰ পৰা খালি দেউতাটো মোৰ পূৰা এক্সাইটেড থাকে এইটো কাৰণে যে মই যেনেকৈ শ্ৰীশৈলম পালোঁ, তাৰপিছত এতিয়া ৰামেশ্বৰমৰ কিলোমিটাৰ কিমান তেওঁ মেপত চাই মোক কয় যে তাৰপৰাতো 1100 কিলোমিটাৰ আছে বা 1000 কিলোমিটাৰ আছে, 10 দিন লাগিব, 15 দিন লাগিব, এনেকুৱা মানে পূৰা এক্সাইটেড, মানে কিমান দিনত কমপ্লিট হ'ব তেনেকুৱা। আৰু ফেমিলিৰ পৰা বহুত ছাপোৰ্ট পাইছোঁ। মোৰ দাদা হ'ল, চবে বহুত ছাপোৰ্ট কৰিছে মোক। একো মানে কি গালি চালিতো এইবিলাক একো নাই। আৰু এতিয়া ভাল কি লাগিছে আপোনাৰ? ইমান দিন ঘূৰি 108 দিন যে আপুনি ঘূৰিলে চাইকেল লৈ গোটেই ভাৰতবৰ্ষত আপুনি ঘূৰিলে, 12 জ্যোতিৰ্লিংগ আপুনি দৰ্শন কৰিলে, এতিয়া মনত ভাল কি লাগিছে আপোনাৰ?
ভাল মানে মোৰ মনৰ এটা কথা মই ক'ব বিচাৰোঁ লাইক প্ৰথমতে কি আছিলে প্ৰথমৰ লাইফটো যোনটো আছিলে সেইটোত মোৰ একো এম নাছিল যে মই জীয়াই কিয় আছোঁ লাইক এভৰিবডি এনেকুৱা কৰে যে মানে কি কাম কৰিছোঁ পইচা উপাৰ্জন কৰিছোঁ নিজৰ যিখিনি নিডছ আছে সেই নিডছখিনি কমপ্লিট কৰিলে ডেটছ ইট এইটোৱে জীৱন হয়নে কিন্তু মোৰ এতিয়া এনেকুৱা হৈছে যে মই যেতিয়া যাত্ৰাত আছিলোঁ মোৰ ভোক লাগিলে কোনোবা মানুহ আহি পেলাই মোক খুৱায় আৰু মোৰ মুখত যেতিয়া স্মাইলটো চায় না তেওঁলোকে খুব হেপী হয় তো এতিয়া মই এই যাত্ৰা কৰাৰ পাছত মই এটাই মটিভ পাইছোঁ যে জীয়াই থাকিবৰ কাৰণে জীৱনটোত এতিয়া মই যিমানখিনি পাৰোঁ আৰু এতিয়াতো এমাহৰ ভিতৰত মই চাগে ষ্টাৰ্ট কৰিম যে আপোনাৰ দুপৰীয়া যোনটো আহাৰ থাকে মই উইকলি ষ্টাৰ্ট কৰিম উইকত এদিন বা দুদিন লগৰকেইটাৰ লগতো মই কথা পাতিছোঁ উইকত এদিন দুদিন ষ্টাৰ্ট কৰিম আৰু মোৰ যোনটো ব্লগৰ চেনেল আছে সেইটো মাধ্যমতে মই আৰু মানুহখিনিক মই মানে একত্ৰিত কৰিব বিচাৰিম যে আৰু বস্তুটো ডাঙৰ হওক আৰু সেইটো কণ্টিনিউ মানে কি বছৰলৈকে মানে খুৱাই গৈ থাকিব পাৰোঁ আৰু মানে দুপৰীয়া টাইমত দুপৰীয়া আহাৰ যোনটো আছে মানে কোনোবা মানুহ আমাৰ নগাঁও ফালে আৰু মানে খালী পেটে থাকিব নালাগে আৰু তেনেকুৱা মোৰ এটা থিংকিং আহিছে এতিয়া চাওঁ বাবাই কিমানখিনি আগুৱাই লৈ যায় বাছ এইখিনি আৰু এইটো নহয় যে খালী দুখীয়া মানুহ কাৰণে নহয় এইটো আপোনাৰ যাৰ ভোক লাগিছে সি খাব পাৰে এইটো দুখীয়া ধনী বুলিকে তাত একো কথা নাথাকিব এই বস্তুটো মানে মোৰ কৰা খুব ইচ্ছা আছে মই লগৰকেইটাৰ লগতো ডিছকাছ কৰিছোঁ তেওঁলোকে কৈছে তই খালী যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগে গোটেইখিনি কৰিম আৰু তো এইবিলাক বস্তু এইটো এটা মোৰ মানে লাইফত এটা এম পাইছোঁ যে মই এই কামটোহে কৰিবৰ কাৰণে মই মেবি আহিছোঁ তো এই কামটো মই কৰিম বুলি ভাবিছোঁ আৰু কৰিম আৰু আটাইতকৈ বেছি এই যাত্ৰাত কষ্ট আপোনাৰ ক'ত হৈছিলে আটাইতকৈ বেছি কষ্ট এটা সাংঘাতিক এটা কষ্ট হৈছিলে ৰবি যাব লগা হৈছিলে বৰষুণ ৰ'দ তেনেকুৱা আটাইতকৈ বেছি ক'ব গ'লে লাইক মানে কি পাহাৰীয়া যিখিনি এলেকা আছিলে যেনেকৈ আপোনাৰ উত্তৰাখণ্ড হৈ গ'ল তাতে আপোনাৰ মানে কি না মানুহৰ লাইফত মানে বহুত প্ৰকাৰৰ আপোনাৰ টেনশ্যন থাকে ঠিক আছে কিন্তু মোৰ লাইফত এটাই টেনশ্যন আছিলে যে এই পাহাৰটো মই বগাই মই বেলেগ পাহাৰলৈকে যাব লাগিব মানে পাহাৰ পাৰ কৰাটোহে চবচে ডাঙৰ টেনশ্যন আছিলে মই অসমত থকা মানুহ মই সৰুৰ পৰা অসমত থাকিছোঁ যেতিয়া মই ভাবিছোঁ যে পাহাৰটো ইয়াতেই আছে মানে কিন্তু মই যেতিয়া গোটেইটো যেতিয়া ওলাই গ'লোঁ তেতিয়া মই চালোঁ উত্তৰাখণ্ড হৈ গ'ল আপোনাৰ নাছিক হৈ গ'ল নাছিকতো বহুত ধুনীয়া পাহাৰ আছে নাছিক হ'ল তাৰপিছত অন্ধ্ৰপ্ৰদেশ হৈ গ'ল তামিলনাডু হৈ গ'ল বহুত জেগাত পাহাৰ আছে তো সেইখিনি পাহাৰ পাৰ কৰোঁতেহে মোৰ টেনশ্যন হৈছে আৰু একো নাছিলে বাৰু চাইকেল কিমানবাৰ বেয়া হৈছে চাইকেল চলাই চাইকেল বাবাৰ কৃপাত এতিয়ালৈকে দুবাৰে বেয়া হৈছে এবাৰটো হ'ল বিহাৰত পূৰ্ণিয়াত হৈছিলে কিন্তু মোৰ কপাল ভাল আছিলে যে চাইকেল দোকানতে বেয়া হৈছিলে মই মানে চাইকেলটো লৈ এতিয়া ওলাম আৰু তাতে পাংচাৰ হৈ গৈছিলে তো টিউব চেঞ্জ কৰাই দিলোঁ আৰু দেন মই যেতিয়া ঋষিকেশৰ পৰা ওলাই দিল্লীলৈকে গৈছিলোঁ তাত দিল্লীত এবাৰ হৈছিলে বাছ সেইটোৱে কিন্তু ঋষিকেশৰ পৰা দিল্লীত যোৱা মানে কি অলপ ইণ্টাৰেষ্টিং কাহানী আছে সেইটোত মই লাইফৰ আটাইতকৈ চবচে বেছি চাইকেল সিদিনাখনেই মই চলাইছোঁ মানে দিনে ৰাতি মই মিলাই পেলাই 253 কিলোমিটাৰ মই চলাইছিলোঁ মানে নন ষ্টপ ঋষিকেশৰ পৰা ওলাই মই দুপৰীয়া ভাগত আপোনাৰ 12টা 12:30 ওলালোঁ আৰু নেক্সট ডে মৰ্ণিং মই 7টা বজাত গৈ পেলাই দিল্লী পাইছিলোঁ তো এইটো মোৰ চবচে আটাইতকৈ বেছি চাইকেল চলোৱা মোৰ এক্সপিৰিয়েঞ্চ আৰু সেইটো ঠিক আছে ধন্যবাদ আজি আপুনি আমাক এইখিনি সময় দিয়াৰ কাৰণে আৰু আপোনাৰ এই যি যাত্ৰা সেই যাত্ৰা এক সুন্দৰ যাত্ৰা বুলি আপুনি নিজেই কৈছে আৰু 12 জ্যোতিৰ্লিংগ দৰ্শন কৰা আপুনি এগৰাকী ভক্তই গতিকে আপোনাৰ গোটেইখিনি কথা আপুনি ক'লেই ইতিমধ্যে আৰু টাইম ইটৰ ষ্টুডিঅ'ত এইখিনি সময় আপুনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু অভিনন্দন আপোনাক জনাইছোঁ एक चीज़ बोलना रुक गया था